চিকাৰী আয়েগা, জাল বিচাৰেগা, দানা ডালেগা, লোভ মে পৰকাৰ ফচলা নাই, এইটো মুখস্থ কৰিলে নহ'ব। ভাগৱতৰ প্ৰথম অধ্যায়তে বক্তাৰ যোগ্যতা আৰু শ্ৰোতাৰ যোগ্যতা দুটো দিয়া আছে। সেইটো ক'ৰবাত আলোচনা হৈছে নে ক'ৰবাত? প্ৰথম 3টা শ্লোক সংস্কৃততে আছে, সেইটো অসমীয়ালৈ অনুবাদ কৰা নাই হোৱা। কেলৈ নহ'ল? ভাগৱত পঢ়িবলৈ কৈছিলে শুদ্ধভাৱে। অপৰাধ শূন্য হৈ মানে ভগৱানৰ নাম ল'ব লাগিব। হৰি নামে দুটা কৰে, নামে তাৰে, নামে মাৰে। নামে তোমাক এইফালেও পেলাই দিব, সেইফালে যাব, কাৰণ চিন্তামণি ন। এনেকৈ অপৰাধ শূন্য হৈ ভাগৱত পঢ়িব লাগিব। গুৰুৰ ওচৰত শৰণাগত হৈ ভাগৱত পঢ়িব লাগিব। মাছ মাংস খাই যদি কোনো সেই আসনত বহিছে, আসনখনেই তই গণ্ডগোল কৰি দিলি। কেনেকৈ অধিকাৰ পালে? কোনে অধিকাৰ দিলে তাত বহিবলৈ? মইতো আজিলৈকে ইমান নামঘৰত গ'লো, আজিলৈকে সেইটো আলোচনাই হোৱা নাই বক্তাৰ যোগ্যতা কি। কাৰণ সেইটো উলিয়াবলৈ গ'লে তো নিজে মৰিব। যিজনে ভাগৱত পাঠ কৰিছে সিটো মদে মাংস চব খায়, কেনেকৈ হ'ব তেতিয়াহ'লে? গুৰুজনে চব দি থৈ গৈছে, কিন্তু গোটেইখিনিতো গণ্ডগোল কৰি আছে, বেজাল কৰি দিলা। তেতিয়া কেনেকৈ হ'ব এইটো? গতিকে মই ঘৰত যেতিয়া আছিলোঁ তেনেকৈ আছিলোঁ, কিন্তু যিদিনা আমি গম পালোঁ যে দেউতাৰ লগত মই নিজে তৰ্ক কৰিছোঁ। তাত অপৰাধ শূন্য হৈ লহ কৃষ্ণ নাম, কৃষ্ণ মাতা, কৃষ্ণ পিতা, কৃষ্ণ ধনতা। ভগৱানৰ ওচৰত প্ৰণাম কৰিলে কৃপা পাই যাম, গুৰুৰ ওচৰত প্ৰণাম কৰিলে কৃপা পাই যাম, ভুল ধাৰণা। কালি আমি আলোচনা কৰিছিলোঁ প্ৰথম 3টা শ্লোক, যে শ্ৰীমদ ভাগৱতে আমাৰ সমাজত বিপ্লৱৰ সূচনা কৰিব পাৰে। বিপ্লৱ মানে আন্দোলন, পৰিৱৰ্তন কৰিব পাৰে। পৰিৱৰ্তন একমাত্ৰ ভাগৱতেই আনিব পাৰিব, কাৰণ ভগৱানেই একমাত্ৰ পৰিৱৰ্তন কৰিব পাৰে সমাজখন, আৰু কোনো নোৱাৰে। আৰু ভগৱানৰ যিসকল শক্তিপ্ৰাপ্ত হৈছে তেওঁলোকে পাৰে। আৰু ভাগৱত হৈছে সাক্ষাৎ ভগৱান। এই ভাগৱতৰ মাধ্যমেৰেই সমাজত পৰিৱৰ্তন আহিব। কিন্তু ভাগৱতে কেনেকৈ? ভাগৱতক ভালকৈ বুজি পাব লাগিব, তেতিয়াহে তাৰ হৃদয়খন পৰিৱৰ্তন হ'ব, তেতিয়া তেওঁ বেলেগক পৰিৱৰ্তন কৰিব পাৰিব। ভাগৱত কথা ভিতৰত প্ৰৱেশ কৰিব পাৰিব লাগিব। কৰ্ণৰ অন্ধ দিয়ে হৃদি মাজে প্ৰৱেশিয়া। এই হৃদয়ত ভগৱান বহি আছে, তেওঁৰ ওচৰত গৈ পাবগৈ লাগিব কাণেদি। যদি এইফালে সোমাই এইফালে ওলাই গুচি গ'ল তেতিয়া নহ'ব, নহ'লে এইফালে সোমাই এইফালে ওলালেও নহ'ব। শুনিলোঁ আৰু ক'লোঁ সেইটো নহ'ব, শুনিলোঁ আৰু এইফালে উলিয়াই দিলোঁ সেইটো নহ'ব। শুনি পিনে হৃদয়ত ধাৰণ কৰিব পাৰিব লাগিব। যেনেকৈ গৰ্ভত সন্তান ধাৰণ কৰে, এই ভগৱানৰ কথা বীৰ্যৱতী হৰি কথা বুলি কোৱা হয়। তেতিয়াহ'লে বীৰ্যখিনিও তেতিয়াহ'লে ভাল হ'ব লাগিব। পুৰুষৰ বীৰ্যখিনি ভাল হ'লে তেতিয়াহ'লে সু সন্তান লাভ হয়। তেতিয়াহ'লে সেই যিজনৰ পৰা মই শুনিছোঁ তেওঁ বীৰ্যৱান হ'ব লাগিব, বীৰ্যৱতী তেওঁৰ হৰি কথা। হৰি কথা বীৰ্যৱান, তেতিয়াহ'লে যিজনে কৈছে তেওঁ বীৰ্যৱতী হ'ব লাগিব, তেতিয়া গৰ্ভত সন্তান প্ৰাপ্ত হ'ব, সু সন্তান হ'ব। তেনেকৈ যিজনৰ পৰা আমি শুনিছোঁ তেওঁ বীৰ্যৱান হ'ব লাগিব। আৰু বীৰ্যৱতী হৰি কথাটো হৈছেই, সেইখিনি যদি কৰ্ণৰ অন্ধে প্ৰৱেশ কৰি হৃদয়ত যদি আহিব, তেতিয়া সি তাত ভগৱানক জগাই তুলিব। ভগৱান শুই আছে, আমাৰ আত্মা শুই আছে, আমাৰ কৃষ্ণ ভক্তি শুই আছে। নিত্য সিদ্ধ কৃষ্ণ প্ৰেম সাধ্য ক'ব নহয়, শ্ৰৱণ আদি শুদ্ধ চিত্তে কৰহ উদয়। শ্ৰৱণৰ পৰা আদি কৰি নৱবিধা ভক্তিৰ কথা কৈছে, যে শ্ৰৱণৰ পৰা আদি সকলোখিনি যদি আমি কৰোঁ তেতিয়াহ'লে উদয় হ'ব। যে নিত্য কৃষ্ণ ভক্তি যে আমাৰ যদি ভক্তি দেৱী মহিলাগৰাকী, ভক্তি এগৰাকী মহিলা শুই আছে, তেওঁ 2টা পুতেক জ্ঞান আৰু বৈৰাগ্য। এই ভক্তি দেৱী ভক্তি একেবাৰে যুৱতী হৈ আছে, আৰু জ্ঞান আৰু বৈৰাগ্য পুতেককেইটা বুঢ়া হৈ গৈছে। সেই কেনেকুৱা আকৌ দৃশ্য। তাৰপিছত তেতিয়া খুব দুখ কৰিছে, কেনেকৈ কি হ'ব এতিয়া মোৰ ল'ৰাকেইটা কেলৈ দুখ এনেকুৱা বুঢ়া হৈ গ'ল, এনেকুৱা কান্দি আছে। তেতিয়া বহুত কিবা কিবি কৰিছে, বেদ পাঠ কৰিছে, মন্ত্ৰ উচ্চাৰণ কৰিছে, কোনো পধ্যেই নহয়। তেতিয়া যেতিয়া ভাগৱত কথা শুনালে তেতিয়া এইবিলাক ল'ৰাকেইটা দেখা হয়। যেতিয়া ভাগৱত কথা শুনালে সেই ল'ৰাকেইটা আকৌ দেখা হৈ গ'ল। তেতিয়া হৈছে ভক্তি দেৱীৰ 2টা সন্তান, জ্ঞান আৰু বৈৰাগ্য। আৰু ভক্তি আছে আমাৰ ভিতৰত, কিন্তু জ্ঞান আৰু বৈৰাগ্য নাই, চব বুঢ়া হৈ গৈছে, শুই আছে একেবাৰে, বেহুচ হৈ আছে, একেবাৰে বুঢ়া হৈ গৈছে। ভক্তি দেৱী যুৱতী হৈ আছে আমাৰ ভক্তি দেৱী, কিন্তু জ্ঞান বৈৰাগ্য নাই, আমাৰ বুঢ়া হৈ গৈছে, অকেজ হৈ গৈছে। জ্ঞান বৈৰাগ্য জগাব লাগিব। কেনেকৈ জগাব? এই ভাগৱত শ্ৰৱণৰ মাধ্যমেৰে। যদি জ্ঞান বৈৰাগ্য নাই আহা, ভাগৱত শ্ৰৱণৰ পিছত জ্ঞান নাই হোৱা, জ্ঞানৰ পিছত শান্তি, জ্ঞানং লব্ধা পৰম শান্তি, তেতিয়া শান্তি আহিব। সঁচাকৈ যদি জ্ঞান লাভ কৰিছোঁ তেতিয়াহ'লে শান্তি হ'ব। অকল পাঠ কৰি থাকিলে নহ'ব, যথাৰ্থ জ্ঞান হ'ব লাগিব। যদি খাদ্য ঠিক ঠাক খাইছোঁ তেতিয়াহ'লে সুস্থ হ'মেই। তুষ্টি পুষ্টি খোদ নিবৃত্তি, পুষ্টি আহিবই। যদি ভাগৱত গ্ৰন্থ যদি ভালকৈ শুনিছোঁ, জ্ঞান অৰ্জন কৰিছোঁ, তেতিয়াহ'লে মই সুস্থ হ'মেই, সবল হ'মেই। কোনো মায়াই মোক কেতিয়াও প্ৰভাৱিত কৰিব নোৱাৰিব। মই সবল নহয় জানো? মোক কোনোবাই আক্ৰমণ কৰিব পাৰিব নেকি? কোনোৱে কৰিব নোৱাৰিব। মোক কোনোবাই বেয়া কথা কৈ মোক প্ৰভাৱিত কৰিব নোৱাৰিব। কোনোবাই মায়া, কোনোবাই লোভ দেখুৱালে মই প্ৰভাৱিত হ'ম। কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য এইবিলাকৰ পৰা মই মুক্ত, কাৰণ মই শক্তিশালী ন। কাৰ প্ৰতি আমি ইচ্ছা নকৰোঁ, কেলৈ ইচ্ছা কৰিবলৈ যাম? মই হিংসা কৰিবলৈ মোৰ চব আছে, আকৌ মই কাক হিংসা কৰিম? তেতিয়া ভগৱানে কাৰোবাক হিংসা কৰে নি? কাৰণ তাতকৈ ওপৰত কোনো নাই। মোতকৈ বেছি ডাঙৰ হৈ গৈছে কাৰণে মোৰ হিংসা হৈছে।
মোতকৈ ডাঙৰ হ'বলগীয়া কোনোৱেই নাই ইয়াত, তেতিয়াহ'লে হিংসা নহ'ল, তেতিয়াহ'লে মই শক্তিশালী হ'লো নাই, এই জ্ঞান মোৰ শক্তি হ'ল। তাৰ লগে জ্ঞানৰ লগে লগে কি হ'ব, জ্ঞান আহিলেই বৈৰাগ্য আহিব। যেতিয়া মই জানিলোঁ এইটো ভাল নহয়, যথাৰ্থ জানিলোঁ, তেতিয়াহ'লে মই সেইটোত কেতিয়াও নাযাওঁ, তাত সেয়াৰ পৰা আঁতৰিম নহয় জানো। জানো এই ল'ৰাটো বেয়া, তেতিয়াহ'লে মই নিশ্চয় তাত আঁতৰি থাকিম। এই বস্তুটো বেয়া, সেই বস্তুটো কিনিবলৈ যাম জানো, কেতিয়াও নাযাওঁ। তেতিয়াহ'লে জ্ঞান বৈৰাগ্য কেতিয়া জাগৰ, যদি যথাৰ্থ ভাগৱত আমি শ্ৰৱণ কৰোঁ, গুৰুৰ ওচৰত অধ্যয়ন কৰোঁ, তেতিয়াহ'লে আমাৰ জ্ঞান আৰু বৈৰাগ্য অট'মেটিক আহিব। আৰু জ্ঞান বৈৰাগ্য যে নাই অহা, তেতিয়াহ'লে ভক্তি দেৱী তেনেকুৱাই থাকিব। জ্ঞান বৈৰাগ্য আহিবই লাগিব, তেতিয়াই ভক্তি। সেই ল'ৰাকেইটাক লৈহে মাক আনন্দত থাকিব। ল'ৰাকেইটাক লৈহে যাব বিচাৰিছে, ল'ৰাকেইটা শুই আছে, এতিয়া বুঢ়া হৈ গৈছে, এইকেইটা খোজকাঢ়িব পৰা নাই, দুৰ্বল হৈ গৈছে, তেতিয়া মাকে কেনেকৈ যাব? গৰু পোৱালিটো যদি যেতিয়া থাকি যায়, মাক যদি যায় জানো? নাযায় নহয়। তে ভক্তিজীৱী কেতিয়া যাব, আগবাঢ়িব? যেতিয়া জ্ঞান বৈৰাগ্য ডাঙৰ হ'ব, শক্তিশালী হ'ব। তেতিয়াহ'লে জ্ঞান বৈৰাগ্য কৰিবৰ কাৰণে কি কৰিব লাগিব? ভাগৱত পঢ়িব লাগিব। পঢ়িব লাগিব মানে শুনিব লাগিব। পঢ়িলে কাৰ নিচিনা পঢ়িব লাগিব? সুখদেৱ গোস্বামীৰ দৰে পঢ়িব লাগিব। মানে সম্পূৰ্ণ কাপোৰ কিনে নিপিন্ধে, সম্পূৰ্ণ বৈৰাগ্য, নিৰ্মল হৃদয়, নিৰ্মৎসৰানাং শতাং, নিৰ্মৎসৰ হ'ব লাগিব। ধৰ্ম প্ৰজ্জিত কৈতৱ অত্ৰ পৰম নিৰ্মৎসৰানাং শতাং, নিৰ্মৎসৰ হ'ব লাগিব, অসূয়া ৰহিত হ'ব লাগিব। হৃদয়ত কোনো কাৰো হিংসা নাথাকিব লাগিব, কোনো প্ৰাণীৰ প্ৰতি হিংসা নাথাকে। কাৰণ মানুহৰ প্ৰতি কাৰো কোনো ব্যক্তিৰ প্ৰতি তাৰ হিংসা নাই, সকলোকে তেওঁ ভাল পায়। অজাত শত্ৰু হ'ব লাগিব, শান্ত হ'ব লাগিব, সকলোৰে প্ৰতি বন্ধুভাৱ বনাব লাগিব, প্ৰেম থাকিব লাগিব সকলোৰে প্ৰতি, জীৱৰ প্ৰতি, প্ৰত্যেক জীৱৰ প্ৰতি প্ৰেম থাকিব লাগিব। তেতিয়াহে ভগৱত কথা তেওঁ বুজি পাব, হৃদয়ংগম কৰিব পাৰিব। কাৰণ এইখিনি কাৰ কথা? যিজনে সকলোকে ভাল পায় তেওঁৰ কথা। তেতিয়াহ'লে মই যদি তেওঁক বুজিবলৈ হ'লে তেওঁ সকলোকে ভাল পাব লাগিবতো। তেওঁ শুদ্ধ সত্য গুণত আছে, মই তেওঁক বুজিবলৈ, মই শুদ্ধ সত্যৰ গুণত, 3 তলাত তেওঁ আছে, 3 তলালৈ মই যাব লাগিবতো। হয় খোজকাঢ়ি যোৱা, লিফ্টত যোৱা, যেনেকৈ যোৱা, যাবতো লাগিব, তেতিয়াহে তেওঁৰ লগত সাক্ষাৎ হ'ব। তো ইয়াৰ পৰা চিঞৰি থাকিলে হ'ব নেকি? তেওঁ এটা ক'ব, মই শুনিম এটা, কি হ'বগৈ? এনেকৈ যথাৰ্থ। সেইকাৰণে প্ৰথম আমাৰ গুৰুসকলে এই ভাগৱতৰ কথা কৈ থৈ গৈছে। ভাগৱত আমাক পঢ়িবলৈ কৈ থৈ যোৱা নাছিলে, আচলতে অধ্যয়ন পঢ়িবলৈ কৈছিলে শুদ্ধভাৱে। অপৰাধ শূন্য হৈ লহ কৃষ্ণ নাম, অপৰাধ শূন্য হৈ মানে ভগৱানৰ নাম ল'ব লাগিব। মাছ মাংস খাই থাকিবা, এইফালে হৰিনাম কৰি থাকিবা, কি হ'ব? এটা অপৰাধযুক্ত নাম হৈছে। অপৰাধযুক্ত নাম কৰিলে বিষয় বাসনা নকমে, বিষয় বাসনা বাঢ়িহে যায়। প্ৰেম হ'ব লাগিছিলে হৰিনাম কৰি, কামহে বাঢ়ে। তাত কাম, ক্ৰোধ, লোভ, মোহ এইবিলাকহে বাঢ়ি থাকিব। বিষয়ৰ প্ৰতি বাসনা বাঢ়িব, কনক কামিনী প্ৰতিষ্ঠাৰ প্ৰতি বেছি তাৰ বাসনা বাঢ়ি গৈ থাকিব। একে হৰিনামে দুটা কৰে, নামে তাৰে, নামে মাৰে। নামে তোমাক সেইফালেও পেলাই দিব, সেইফালে যাব, কাৰণ চিন্তামণি ন, আমাৰ মনৰ যি ধাৰণা আছে সেইফালে যোগ গুচি যাবগৈ। সেই অপৰাধ শূন্য হৈ নাম কৰিব লাগিব, বিধি নিষেধ দিছে। তেওঁ অপৰাধ শূন্য হৈ ভাগৱত পঢ়িব লাগিব। কেনেকৈ? অপৰাধ শূন্য হৈ ভাগৱত পঢ়িব লাগিব, গুৰুৰ ওচৰত শৰণাগত হৈ ভাগৱত পঢ়িব লাগিব, গুৰুৰ আজ্ঞা লৈ ভাগৱত পঢ়িব লাগিব। বেদ পাঠাত ভৱেদ বিপ্ৰ হ'ব লাগিব। এতিয়া দ্বিজয় হোৱা নাই, আমি দ্বিতীয় জন্মই হোৱা নাই। দ্বিতীয় জন্ম কেতিয়াবা গুৰুৰ ওচৰত গৈ নিজকে সমৰ্পণ কৰিম। দীক্ষা কালে শিষ্য কৰে আত্মসমৰ্পণ, সেই কালে কৃষ্ণ কৰে যিদিন এডমিশ্যনটো ল'ব লাগিবতো। গুৰুৰ ওচৰত গৈ এডমিশ্যন লৈ তেওঁৰ কথা মতে চলিম বুলি প্ৰতিজ্ঞা, তদ্বিধি প্ৰণিপাতেন পৰিপ্ৰশ্ন সেৱয়া। তাৰপৰা কাৰ্পণ্য দোষ অপহত স্বভাৱ পৃচ্ছামি তাং ধৰ্মসমূহ চেতা যৎসে সানি শীতং ব্ৰহিতন মে শিষ্যস্তেয়ং। শিষ্যত্ব গ্ৰহণ কৰিব, তেওঁৰ কথা মতে শিষ্য হ'ব লাগিব তেওঁৰ প্ৰথমে। এই পদ্ধতিটো দিছেতো, সেই পদ্ধতিতে অৱলম্বন কৰি যদি আমি পাঠ কৰোঁ, সুখদেৱ গোস্বামী, সুত গোস্বামীৰ মতে হ'ব লাগিব, তেতিয়াহে পাঠ কৰিলে আমি উদ্ধাৰ পাম, পাঠ কৰি উদ্ধাৰ পাম। কিন্তু আমি জানো তেনেকুৱা হৈছোঁ? বিষয়াশক্তি ত্যাগ কৰিব পাৰিছোঁ জানো? এতিয়া বিষয়াশক্তি ত্যাগ নহয়, মোৰ মুখৰ পৰা তেতিয়াহ'লে কি ওলাব? সেইখিনি বিষয়ৰ কথাই ওলাব। যেনেকৈ সেই গৃহস্থজনৰ কথা ক'লোঁ, তেওঁ ন ধনং ন জনং ন সুন্দৰীং কবিতাং, এই শ্লোকটোৰ ব্যাখ্যা দিছে। তাত কৈছে ন ধনং ন জনং ন সুন্দৰীং কবিতাং বা জগদীশে কোৱা মই, সেই পৰমেশ্বৰ ভগৱান, মই ধন জন বা পইচা, আত্মীয় স্বজন বা এনেকুৱা ধৰণৰ কোনো কামনা বাসনা নিবিচাৰোঁ। মই কনক কামিনী প্ৰতিষ্ঠা মই নিবিচাৰোঁ। কি বিচাৰোঁ? মম জন্মনীশ্বৰে ভৱতাত ভক্তি ৰহিত কুহিতই। কি বিচাৰোঁ? ভক্তি বিচাৰোঁ আপোনাৰ, মাগুহু ভকতি, ভকতিহে বিচাৰোঁ। মই জানো সদায় ভকত সংগ থাকিব পাৰোঁ, এইটোৱে বিচাৰোঁ। কিন্তু ইয়াত কৈছে ধনং জন, মই এইবিলাক নিবিচাৰোঁ। তো সেই গৃহস্থ ভক্তজনে কৈছে কি বোলে, নহয় এইটো সন্ন্যাসীসকলৰ কাৰণেহে শ্লোকটো। এইটো গৃহস্থসকলে বিচাৰিব লাগে, ধনং দেহি জনং দেহি চব বিচাৰিব লাগে বোলে। এইটো ক'ত লিখা আছে? তেতিয়াহ'লে এনেকুৱা ব্যাখ্যা কৰিলেতো নহ'ব ন। তেওঁ যিজনে ব্যাখ্যা কৰিছে তেওঁ সম্পূৰ্ণ শুদ্ধ হ'ব লাগিব,
ভাগৱত ব্যাখ্যা কৰিবলৈ হ'লে শুকদেৱ গোস্বামী বা চুত গোস্বামীৰ মতন দৰে হ'ব পাৰিব লাগিব, তেতিয়াহে তাৰ ওচৰত শুনিবলৈ কৈছে। অবৈষ্ণৱ মুখত গীতং পুত হৰি কথা মিতং শ্ৰৱণং নাইব কৰ্তব্যম সৰ্পস্থিত যথাপ। যি মাছ মাংস খাই এটাতো শুনিব নাপায়েই, যি মাছ মাংস খাই হ'ব হৰি কথা কৈছে, সেইটো যোগ্যতাই হোৱা নাই তাত বহাৰ। যদি মাছ মাংস খাই যদি কোনো সেই আসনত বহিছে, তেতিয়া আসনখনেই তো গণ্ডগোল কৰি দিছে। তেওঁ কেনেকৈ অধিকাৰ পালে? কোনে অধিকাৰ দিলে তাত বহিবলৈ? আমাৰতো অধিকাৰ নিদিয়ে কেতিয়াও। চুত গোস্বামী সেই আসনত বহাৰ অধিকাৰ নাই। চুত গোস্বামীৰ দৰে সেনেকুৱা হ'বলৈ প্ৰথমেই কমচে কম এই ৰুলছ ৰেগুলেশ্যনখিনি পালন কৰিব লাগিব, 4টা নিয়ম পালন কৰিব লাগিব, তেতিয়াহে তাৰ আসনত বহাৰ কথা কোৱাৰ তোমাৰ অধিকাৰ আছে। অধিকাৰ তোমাৰ নাই, হোৱাই নাই। তেতিয়াহ'লে কথা কেনেকৈ হ'ব? তেতিয়াহ'লে তাৰ ওচৰত যদি আমি শুনি থাকোঁ 1000 বছৰ হ'লে, তেতিয়াও নহ'ব এইটো। কাৰণ তেতিয়া নিজেই বিষয়ী মুখৰ পৰা কি ওলাব তেতিয়াহ'লে? হয় হৰি কথা সৰ্পস্থিত যথাপয়। সৰ্পস্থিত যথাপয় মানে টেংকিটোত ভাল পানী আছে, টেপটোও ভাল, কিন্তু মাজত পাইপডাল লেতেৰা, কি পানী ওলাব? লেতেৰা পানী ওলাব। এই নলীডাল যে, এই নলীডালে কিমান মাছ মাংস গৈ আছে, মদ গৈ আছে, সেইখিনি গৈ আছে, তেতিয়াহ'লে নলীডাল ভাল হৈ আছে জানো? সেইফালেদি কি ওলাব তেতিয়াহ'লে? মোৰ চেতনা যেনেকুৱা, সেইখিনি চেতনাৰ কথাখিনি মোৰ মুখৰ পৰা ওলাই থাকিব। মোৰ শুদ্ধ চেতনা হৈছে জানো? পিছই চাৰিয়া কবে শুদ্ধ হবে মন, তবেতো হেৰিব আমি শ্ৰী বৃন্দাবন। মই বৃন্দাবন দেখিলেহে লোকক দেখুৱাব পাৰিম, তত্ত্বৰ দ্ৰষ্টা হ'ব, তত্ত্বটো দেখিলেহে মই দেখুৱাব পাৰিম। মোৰ বিষয় বাসনাই যোৱাই নাই এতিয়ালৈকে, আকৌ লোকক কৈছে না গৃহস্থসকলে বোলে এইবিলাক ধন জন বিচাৰিব লাগে হেনো। আচ্ছা, বিচাৰিব লাগে, কিন্তু যিমানখিনি পাইছা তাৰ আধা দি দিব লাগে। এতিয়া কৰাচোন চাওঁ। বিচৰা, অসুবিধা নাই, বিচাৰি আধাখিনি কিন্তু দি দিবা। সন্যাসী সেইবাৰ নিবিচাৰক লাগে, ঠিক আছে, তুমি দি দিবা আকৌ সন্যাসীক, তেতিয়া নিবিচাৰে ন। তুমি গৃহস্থ জীৱন কৰিছা, তেতিয়াহ'লে 50% দি দিবা সন্যাসীসকলক, তেতিয়াহ'লে সন্যাসীটো দৰকাৰ, ৰাস্তাই ভিক্ষা কৰিবলৈ দৰকাৰেই নহ'লেহেঁতেন। সন্যাসীসকলে যাবলগীয়া কি আছে? গৃহস্থসকলে গোটেইখিনি নিজৰ পকেটত ভৰাই থৈছে কাৰণে ভিক্ষা কৰিবলৈ যাবলগীয়া হৈছে। তেওঁলোকে নিজৰ সাধন ভোজন বাদ দি পিনে ভগৱানক কল্যাণ কৰাৰ কাৰণে যিখিনি ভাগৱত কথা ক'ব লাগিছিলে, এতিয়া কালেকশ্যন কৰিবলগীয়া যাবলগীয়া হৈছে। আৰু তুমি নিজে যদি দি দিলাহেঁতেন, তেতিয়াহ'লে কালেকশ্যন কৰিবলৈ যাবলগীয়া হ'লহেঁতেন নেকি? আমাক যাবলগীয়া হৈছে কেলে তেতিয়াহ'লে? বিচাৰিবলগীয়া হৈছে কেলে তেতিয়াহ'লে? তোমালোকে দায়িত্ব পালন কৰাই নাই গৃহস্থসকলে। যদি কৰিলাহেঁতেন তেতিয়াহ'লে বিচাৰিবলগীয়া নহ'লহেঁতেন। এইটো আমুক কাৰণে দিয়াচোন, তামুকৰ কাৰণে দিয়াচোন, সেইটো কাৰণে কেলে ক'বলগীয়া হৈছে? সৰু বাচ্চাটোৰ কেলে সিটো নিবিচাৰে, নিজে নিজে চব পায়, তাৰপৰা মৰম আছে। ক্লিয়াৰ কথাবিলাক ঠিক তেনেকুৱা। কিন্তু ভাগৱত পঢ়িলে ভাগৱতৰ অৰ্থখিনি ভালকৈ বুজি পাব লাগিব, কাৰ ওচৰত শুনিব লাগিব, সেইটো মুখ্য কথা। সেইকাৰণে প্ৰথম স্কন্ধৰ ভাগৱতৰ প্ৰথম অধ্যায়তে বক্তাৰ যোগ্যতা আৰু শ্ৰোতাৰ যোগ্যতা দুটা দিয়া আছে। সেইটো কোনোবা দিন আলোচনা হৈছেনে ক'ৰবাত? মইতো আজিলৈকে ইমান নামঘৰত গ'লো, আজিলৈকে সেইটো আলোচনাই হোৱা নাই, বক্তাৰ যোগ্যতা কি। কাৰণ সেইটো উলিয়াবলৈ গ'লেতো নিজেই মৰিব। যি যে ভাগৱত পাঠ কৰিছে সিটো মদে মাংস চব খায়, কেনেকৈ হ'ব তেতিয়াহ'লে? সেইটো শুদ্ধ হওক প্ৰথমে, আগতে সেইখিনি শুদ্ধ কৰক, দেখিও চব ঠিকে আছে, গুৰুজনে চব দি থৈ গৈছে, কিন্তু গোটেইখিনিতে গণ্ডগোল কৰি আছে, ভেজাল কৰি দিলা, তেতিয়াহ'লে কেনেকৈ হ'ব এইটো? মোৰ কথাখিনি হয়তো বহুতে বেয়া পায়, খাং খাজ কৰি দিওঁ বুলি, কিন্তু যিটো ৰিয়েল ফেক্ট সেইটোৱেইটো। আহক না, আমি তেতিয়াহ'লে সেইখিনি বাদ দি কৰোঁ, কেলে নহ'ব? কেলে নোৱাৰোঁ সেইখিনি বাদ দিব? মদ মাংস খাই কি থাকিলেই জীৱন যাপন কৰা হয় নেকি? মই যেতিয়ালৈকে নাজানিছিলোঁ, তেতিয়ালৈকে মই ঘৰত যেতিয়া আছিলোঁ তেনেকৈ আছিলোঁ, কিন্তু মই যিদিনাখনি গম পালোঁ যেন দেউতাৰ লগত মই নিজে তৰ্ক কৰিছোঁ। তেওঁ নিজে সাঁতোলা আছিলে, ভাগৱত পাঠ কৰে, তেওঁ নিজে প্ৰতি ভাগৱত কৰে, ভালেই লাগে। সৰুৰ পৰা যিখিনি শিকিছোঁ তেওঁৰ পৰা শিকিছোঁ, ঠিকেই, কিন্তু শুদ্ধ আচৰণ নাছিলে তেওঁলোকৰ। চব খাই পিনে ভাগৱত পাঠ কৰিছে, সেইটোতো ঠিক নাই হোৱা। সেইকাৰণে কোটি বছৰ, কোটি জন্ম কৰে যদি নাম, কোটি বছৰ কৰিলেও, কোটি জীৱন কৰিলেও তোমাৰ সেই নামে কেতিয়া প্ৰেম নিদিয়ে, ভগৱত প্ৰাপ্তি নহয়। যদি অপৰাধ শূন্য হৈ লহ কৃষ্ণ নাম, কৃষ্ণ মাতা, কৃষ্ণ পিতা, কৃষ্ণ ধন প্ৰাণ, অপৰাধ শূন্য হৈ কৰিব লাগিব, বিষয় বাসনা ত্যাগ কৰিব লাগিব, তেতিয়াহে সেইখিনি নাম প্ৰেম দিব, নহ'লে প্ৰেম নিদিব। সেইখিনি কেতিয়া যাব? গুৰুৰ ওচৰত শৰণাগত হ'লে সেইখিনি গুৰুৱে শাসনৰ মাধ্যমে তেওঁক শুদ্ধ কৰি দিব। যেনেকৈ সোণখিনি লেতেৰা থাকে, তেওঁ সোণাৰীয়ে কি কৰে, তাক গলাই মেলি তাৰ ভেজালখিনি উলিয়াই দিয়ে, পিয়ৰ কৰি দিয়ে, সেইখিনি চেচে চক চক কৰে। সেইখিনিতো শাস্ত্ৰৰ কথাই আছে। সেইকাৰণে স্পষ্টকৈ ধ্যান কৰিবলৈ চব কৈছে। এইখিনি কি আমাৰ সমাজত বিপ্লৱৰ সৃষ্টি কৰিব কোতে, যেতিয়া এনেকুৱা ধৰণৰ ভাগৱত পাঠ হ'ব, মই যিখিনি কৈ আছোঁ সেইখিনি যদি প্ৰত্যেকটো নামঘৰত, প্ৰত্যেকটো মন্দিৰত, প্ৰত্যেকটো ভাগৱত কথাতে এনেকুৱা ধৰণৰ আলোচনাটো হ'ব, ষ্ট্ৰেইট ফৰৱাৰ্ড, কাৰ গাত লাগিব কাৰ, এনেকুৱাকৈ যদি কৰিব, তেতিয়াহ'লে অৱশ্যে সমাজত বিপ্লৱৰ সৃষ্টি হ'ব। এইটো গেৰাণ্টি, এইটো মোৰ নহয়, এইটো মহাপ্ৰভুৱে কৈছে, গুৰুসকলে কৈছে, প্ৰভুপাদে কৈছে, চবেই কৈছে, আৰু এইটো হৈছে দেখিবলৈ পাইছোঁ আমি। এখন নিৰ্ভেজালভাৱে যেতিয়া প্ৰভুপাদে দিছে, সেই হিপিসকল পুৰা শুদ্ধ ভক্ত হৈ গ'ল, জগাই মধাই শুদ্ধ হৈ গৈছে। কেনেকৈ?
গুৰুৰ কৃপাহি কেৱলম, গুৰুৰ কৃপাতে হ'ব পাৰে সেইটো। আমি গুৰু গ্ৰহণ কৰিছোঁ, শৰণাগত হৈছোঁ জানো? শৰণাগত হোৱা নাই, সেইকাৰণে কৃপাটো পোৱা নাই। কৃপা কৰক কৈ থাকিলে থৰি নহ'ব, প্ৰণাম কৰিলে কৃপা নাপায় ন। শৰণাগত হ'লে কৃপা পাব। আমি যদি প্ৰণাম কৰিলে, যদি ভগৱানৰ ওচৰত প্ৰণাম কৰিলে কৃপা পাই যাম, গুৰুৰ ওচৰত প্ৰণাম কৰিলে কৃপা পাই যাম, ভুল ধাৰণা। তাৰ শৰণাগতিটোহে আছে গুৰুৰ কৃপা পাব। গুৰুৰ পিছত শৰণাগত হ'ব লাগিব, বুজি পালে? তো সেইটাই কথা। তো ইয়াত আছে প্ৰথম শ্লোক আছে, আমি আকৌ পঢ়োঁ যে আমাৰ সমাজত নিয়ম আছে যে প্ৰথম 3টা শ্লোক সংস্কৃততে আছে, সেইটো অসমীয়ালৈ অনুবাদ কৰা নাই হোৱা। কেলৈ নহ'ল সেইটো কালি সুধিছিলোঁ প্ৰশ্নটো, উত্তৰটো কোনো নিদিলে বাৰু, বা জানি ল'ব নিজে নিজে। সেই শ্লোক 3টা কিন্তু সংস্কৃততে পাঠ কৰে, বাকীখিনি অসমীয়াত পাঠ কৰে, কিন্তু সেই 3টা কিন্তু সংস্কৃতত পাঠ কৰে, সেইটোতো অসমীয়াত কৰি পাৰিলে। সেইটো কৰিলে গণ্ডগোল হ'লহেঁতেন তাৰ মূল অৰ্থটো বা। সেইকাৰণে এজ ইট ইজভাৱে পঢ়া আৰু বুজা, সেইটো মংগলাচৰণ হয়। এইকেইটা মংগলাচৰণটোক চেঞ্জ কৰিব পৰা নাযায়, সেইটো এজ ইট ইজ ক'ব লাগিব আৰু সেইটো বুজিব লাগিব, তেতিয়া বাকীখিনি বুজি পাবা। এই 3টা শ্লোক যদি বুজা নাই, অকলে পাঠ কৰি আছা, চিকাৰী আয়েগা, জাল বিছায়েগা, দানা ডালেগা, লোভ মে পৰকাৰ ফচনা নাই, সেইটো মুখস্থ কৰিলে নহ'ব। সেইটো বুজিছে যে চিকাৰী আহিব, জাল পাতিব, দানাও দিব, কিন্তু লোভত পৰি নাখাবা বুলি কৈছিলে, সেইটো মন্ত্ৰ নেকি? এইটো সেই মন্ত্ৰ নিচিনাকৈ গাই থাকিলে নহ'ব। সেই মন্ত্ৰ গাই থাকিবা আৰু তুমি লোভত পৰি খাই থাকিবা, চিকাৰী জালত পৰি থাকিবা। এইটো শ্লোক, এই 3টা শ্লোক ভালকৈ মংগল আচৰণ কেনেকুৱা মানসিকতা হ'ব লাগিব এইটো দি দিছে। ক্লিয়াৰ? যেতিয়ালৈকে এই বস্তুটো বুজি নাই পোৱা, ভাগৱত পঢ়ি ন। জন্মাদ্যস্য যতন্নয়াত ইতরত স্বাৰ্থে সুভিজ্ঞসরাত তেনে ব্রহ্মারিদাজ আদি কবয়ে মুজ্জন্তি যৎ সূরয়ঃ তেজো বারি মৃদং যথা বিনিময় যত্র বিসর্গম মৃষা ধাম্না সেন সদা নিরস্তকুহকং সত্যং পরম ধীমহি। মই কিন্তু সংস্কৃত পণ্ডিত নহয়, সংস্কৃত শিকাও নাছিলোঁ, মোৰ ছাবজেক্টো নাই, কিন্তু ইয়াত সংস্কৃত পঢ়ি 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 ইয়াৰ তত্ত্বটো যেতিয়া বুজিছোঁ, তেতিয়াহ'লে এইখিনি একে ইজি লাগিছে, অসমীয়া নিচিনাই লাগে। জন্ম আদি অস্য, ভাঙি দিছে ইয়াত, জন্ম আদি অস্য, জন্মাদস্য। জন্ম মানে জন্ম, আদি মানে 3টা আছে, জন্ম মৃত্যু আৰু এটা জীৱন, সৃষ্টি স্থিতি প্ৰলয়, 3টা। যে শ্বৰ্টকাটত কৈ দিছে, যে মানে যেনেকৈ ক'লে যে নিত্য সিদ্ধ কৃষ্ণ প্ৰেম সাধ্য কৰ্মে শ্ৰৱণ আদি। শ্ৰৱণৰ লগত আৰু কেইটামান আছে, আৰু কেইটা আছে, 8টা আছে। নৱবিধা ভক্তি, শ্ৰৱণ কীৰ্তন স্মৰণ বন্দন, যিটো প্ৰহ্লাদ মহাৰাজে বাপেককে জ্ঞান দিছে, নৱবিধা ভক্তি কৰিব লাগে বুলি কৈছে, অসুৰটোক জ্ঞান দিছে, আমাকে জ্ঞান দিছে। ভক্তি এটা হ'লেও অংগ কৰিব ভাল, যে জন্মাদস্য যত অন্যয়াত ইতরত অৰ্থেষু অভিজ্ঞ সৰাত। সেইখিনি আমিতো পঢ়িছোঁ, কালিতো পঢ়িলোৱে, যে এই তত্ত্বটো ভালকৈ বুজি ল'ব। যে ইয়াত কি কৈছে আকৌ কৈ দিছোঁ, কাক ধ্যান কৰিবলৈ কৈছে? ভগৱান কৃষ্ণৰ ধ্যান কৰিবলৈ কৈছে। তেওঁ সৰ্বব্যাপ্ত পৰমেশ্বৰ ভগৱান, এইটো কি মানুনে? প্ৰথম মানিব লাগিব। কৃষ্ণ যে ভগৱান সেটা মানিছোঁ নে চবকে ভগৱান বুলি মানো? তেতিয়াহ'লে ভাগৱত কথা বুজি নাপাবা। কৃষ্ণক যেতিয়া ভগৱান বুলি মানি 100% ভগৱান বুলি মানি যদি মই ভাগৱতখন পঢ়িম, তেতিয়াহ'লে হয়তো বুজি পায়। এটা প্ৰথম কণ্ডিশ্যন, বুজি পালে? একদম মাম একং শৰণং ব্ৰজ, এইটো খুব ইম্পৰ্টেণ্ট শ্লোক। কিন্তু তাৰ মানে এনেকুৱা নাই কোৱা যিসকল দেৱ দেৱীৰ উপাসনা কৰিছে সেইসকল নিন্দা কৰিবলৈ কোৱা নাই। কিন্তু তুমি কৃষ্ণক, তুমি মাক ভাল পোৱা, তোমাৰ ঠিক আছে, অন্য মাবিলাকক কিন্তু নিন্দা নকৰিবা। কিন্তু আমাৰ ভুল কেতিয়াবা কেতিয়াবা হৈ যায়, কৃষ্ণ ভগৱান আমি মানো, কিন্তু অন্যসকলে যি দেৱ দেৱীক মানে তেওঁলোকক নিন্দা কৰোঁ, সেইটো অপৰাধ। সেইটো কৰিব নালাগে, কাৰণ সকলোৱে ভগৱানৰ অংশ, তেওঁলোকে ভগৱানৰ নিৰ্দেশে পালন কৰিছে। আৰু যিসকলে অল্প বুদ্ধি সম্পন্ন তেওঁলোকে তাত পঢ়িছে, তেওঁলোকৰ ওচৰলৈ গৈছে, ভোগৰ বাসনা যিসকল আছে, তুমি শুদ্ধ হৈছা, তুমি ভাল পোৱা, তালৈ যিটো পঢ়া শুনা নাজানে তাক নিন্দা কৰিব নালাগে। সেইকাৰণে শ্ৰীকৃষ্ণ ভগৱান বুলি প্ৰথমেই মানি ল'ব পাৰিব লাগিব, গীতা বা ভাগৱত বুজিবলৈ হ'লে। আৰু চৈতন্য চৈতন্যটো বুজিবলৈ হ'লে চৈতন্য মহাপুৰুষে ভগৱান মানিব লাগিব, নহ'লে চৈতন্য বুজি নাপাবা, এইটো গেৰাণ্টি।
চৈতন্য মহাপ্ৰভুৰ লীলা ভগৱানৰ চৈতন্য মহাপ্ৰভুৰ যে নিৰ্দেশখিনি বুজিবলৈ হ'লে তেতিয়াহ'লে চৈতন্য মহাপ্ৰভুক ভগৱান বুলি মানিব লাগিব, নহ'লে বুজি নাপাব। এইটো কিন্তু হে সৰ্বব্যাপ্ত পৰমেশ্বৰ ভগৱান, তাহলে ভগৱান সব জেগাতে আছে, এইটো মানুনে আমি সব জেগাতে ভগৱান আছে। তাহলে কুকুৰা হাঁহ ছাগলী পাৰ চবৰ ভিতৰতে আছে নে সেইকেইটাৰ ভিতৰত নাই? গাহৰিটোৰ ভিতৰত নাই পায়, চবৰ ভিতৰতে আছে। এইটো সৰ্বব্যাপ্ত ভগৱান, এইটো অনুভৱ কৰিব লাগিব। মই আপোনাক মোৰ সশ্ৰদ্ধ প্ৰণতি নিবেদন কৰোঁ, প্ৰকৃষ্ট পদে নমন, বুঢ়া নত মাথা মোৰ আপোনাৰ চৰণত, এই ভাৱ থাকিব লাগিব। দ্বিতীয়, মই শ্ৰীকৃষ্ণৰ ধ্যান কৰোঁ, ভগৱানৰ ধ্যান কৰিব লাগিব। ভগৱানৰ ধ্যান কেনে কৰিম? যদি ভাগৱত বুজিবলৈ হয় ভগৱানৰ ধ্যান কৰিব লাগিব। ধ্যান মানে ধী শক্তি, স্থিৰ মন। ধ্যান কৰিবৰ কাৰণে মন স্থিৰ লাগে। যি মন চঞ্চল সি ধ্যান কৰিব নোৱাৰে। তেতিয়া মোৰ মনটোক কণ্ট্ৰল কৰিব লাগিব। তেতিয়া ধ্যান কৰা মানে হৈছে মনক কণ্ট্ৰল কৰা, একত্ৰ কৰা, এক জেগাত কৰা। মন বিক্ষিপ্ত হৈছে বিষয়ৰ প্ৰতি ইফালে সিফালে কৈছে, কিন্তু তাক নগৈ পিনে সংযত কৰি কাছৰ নিচিনাকৈ নিজৰ চলঙৰ ভিতৰত চব সোমাই নিব লাগিব। মনটোক একদম এক জেগাত বহাই দিব লাগিব, অন্তৰ্দৃষ্টিপৰায়ণ হ'ব লাগিব। সেইটোক ধ্যান কৰা। যদি এনেকুৱা কৰিব পাৰিম, মনটোক স্থিৰ কৰিব পাৰিম, তেতিয়াই ভাগৱত কথা বুজি পাম। যাৰ অস্থিৰ মনতে ভাগৱত কেতিয়া বুজি নাপাম। কিয়নো মই তাৰ ধ্যান কৰোঁ, কৰিব লাগিব। কিয়নো তেওঁ প্ৰকাশিত ব্ৰহ্মাণ্ডসমূহৰ সৃষ্টি স্থিতি প্ৰলয়ৰ পৰম কাৰণ। কেলে মই তেওঁ ধ্যান কৰিছোঁ, তেওঁৰ কথা ভাবিছোঁ, মনটোক স্থিৰ কৰি তেওঁৰ কথা ভাবিবলৈ চেষ্টা কৰিছোঁ। কিয়? কাৰণ এইটো বুজিবলৈ চেষ্টা কৰিছোঁ, তেওঁ কি সৃষ্টি কাৰণ হয় জানো? এইটো ভাবিছোঁ নাই বাবা? এইটো ভাবিব লাগিব। মই যে সৃষ্টি হ'লোঁ, যিকোনো এটা বস্তু সৃষ্টি হয়, তেওঁৰে সৃষ্টি কাৰণ নেকি? মোৰ ল'ৰাটো যে জন্ম হ'ল, আমুকৰ ল'ৰা জন্ম হৈছে, তেতিয়াহ'লে মাক বাপেকহে সৃষ্টি কাৰণ হ'ব পাৰে। মই যে সৃষ্টি হ'লোঁ, তেতিয়াহ'লে মোৰ সৃষ্টি কাৰণ কি মা দেউতা না কি ভগৱান? সেইটো ধ্যান লগাব লাগিব। যেতিয়াখন বুজি পাম, না 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 ভগৱানেই, মোৰ মা দেউতা নহয়, কাৰোৰে মাক বাপেক নহয় সৃষ্টিকৰ্তা, অন্য কোনোৱেই নহয়। তমেব মাতা চ পিতা তমেব, তম এব, তুমিয়েই মা, তুমিয়েই মোৰ দেউতা, অৰ্থাৎ তুমিয়েই সৃষ্টিকৰ্তা। বুজি পালে? সেইটো কি আমি মানি লৈছোনে? আজিলৈকে যদি মানিব নাই পৰা, মোৰ মা দেউতাকে সৃষ্টিকৰ্তা বুলি ভাবিছোঁ, বা সব সৃষ্টিকৰ্তা নিজৰ নিজৰ এনেকৈ যদি ভাবিছোঁ, তেতিয়াহ'লে ভাগৱত কথা বুজি নোপোৱা। যিদিনাখন আমি মানি ল'ম যে ভগৱানেই সৃষ্টিকৰ্তা আৰু পালনকৰ্তা, তেতিয়াহ'লে কোন? মইহে ল'ৰা ছোৱালীকেইটাক পালন কৰি আছোঁ, মইহে পালনকৰ্তা, বা মোক আমুকে পালন কৰি আছে, ৰজাইহে পালন কৰিছে, কোনোবাই পালন কৰিছে যদি ভাবি আছোঁ, তেতিয়াহ'লে মই আৰু ভাগৱত কথা উপলব্ধি কৰিব নোৱাৰিম। যেনেকৈ ভগৱানেই পালনকৰ্তা। কাৰণ কেনে ভগৱান পালনকৰ্তা হ'ব পাৰে? কাৰণ অক্সিজেন তেওঁ দিছে। মাতৃ জঠৰত যেতিয়া আছে, তেওঁ কোনে ছাপ্লাই দি আছিলে? জন্ম হোৱাৰ পিছত মাকৰ গাখীৰ কেনেকৈ ওলায়? জন্ম ডাঙৰ হ'লে যে আৰু নাথাকে যে, তেতিয়াহ'লে পালন কোনে কৰে? টেপটো কোনে অন কৰি দিয়ে? বাচ্চা জন্ম হৈ গ'লে টেপ অন, বাচ্চা ডাঙৰ হৈ গ'ল টেপ অফ। মাকৰ যিমানে গাখীৰ নোলায়, ক'ৰ পৰা ওলাব? কিন্তু তাৰ আগতেও নোলায়, পিছতো নোলায়। মাজতে কোনে ছাপ্লাইটো দিয়ে? তেতিয়াহ'লে মাকে নিজে দিয়ে। সি নিজেই নাজানে কেনেকৈ ওলাই নোলায়। তাহলে পালনকৰ্তাটো কোন তেতিয়াহ'লে? ভিতৰত যে আমাৰ এই যে ছিষ্টেমটো চলি আছে ভিতৰত, কোনে নিজে চলায় নেকি মেচিনটো? চুইচ দি দিছোঁ বোলে মেচিন চলি আছে ভিতৰত, অক্সিজেন লোৱা আছে মেচিনটো, বা পাকস্থলীতে ভাত হজম হোৱাৰ মেচিনটো কোনে? মই নিজে চলাই আছোঁ, নিজে চলি আছে। এইটো কোনে চলাই আছে তেতিয়াহ'লে? প্ৰত্যেকৰ পিছত কাৰোবাক দায়িত্ব দিয়া আছে। শাস্ত্ৰ পঢ়িলে জানিবলৈ পাব। বায়ুৰ মালিক আছে, যে আমাৰ পঞ্চবায়ু চলি আছে, বায়ুৰ মালিক আছে। শৰীৰত যে আমাৰ গৰম হৈ থাকে শৰীৰটো, তাৰ মালিক আছে, অগ্নিদেৱ আছে। দৃষ্টিশক্তি পাইছোঁ, কাৰণ সূৰ্যদেৱৰ কৃপাত পাইছোঁ। সূৰ্য নাথাকিলে দৃষ্টিশক্তি থাকিব কিবা? তো সেইখিনি বুজিবলৈ ধ্যান কৰিব, মনটো স্থিৰ হ'ব লাগিব। তেতিয়া বুজি পাম যে ভগৱানেই সৃষ্টিকৰ্তা, ভগৱানেই পালনকৰ্তা, আৰু ডক্তৰেই হৈছে ৰক্ষাকৰ্তা। কি ডক্তৰ নহয় নেকি? কোনে মাৰে লাষ্টত? ডাক্তৰে মাৰি দিয়ে কি লাষ্টত? ধ্বংসকৰ্তা কোন? ডাক্তৰ কোন? ধ্বংসকৰ্তা কোন? যেতিয়া বাচি যায় তেতিয়া কয় যে আমি বচাই দিলোঁ ডাক্তৰ, আৰু যদি মৰি যায় কপালত নাছিলে বুলি কৈ দিয়ে। ভগৱানে মাৰি দিলে, এতিয়া ভগৱানে ৰাখিব নিবিচাৰিলে।
ইমান দিন তেতিয়াহ'লে ভগৱানে ৰখা নাছিলে নেকি? তেতিয়াহ'লে তেতিয়াৰ ভগৱানে ৰখা আছিলে, এতিয়াও ভগৱানে নেৰাখিলে ভগৱানৰ ইচ্ছাত। তেতিয়া যিদিনাখনে আমি মানি চলিম, কি চলিম বোলে, যিদিনাখনে মানি চলিম কি ভগৱানেই সৃষ্টিকৰ্তা সকলোৰে, মোৰ নহয়, মোকে আদি কৰি গোটেই পৃথিৱী ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ভগৱান। কোৱাণ্টাম থিয়ৰী, বিগ বেং থিয়ৰী, ব্লেক হোল থিয়ৰী নহয়, মোৰ পূৰ্বপুৰুষ বান্দৰ নহয়, এইবিলাক যেতিয়া মই বাদ দিম যে ভগৱানৰ সন্তান আমি, মামৈ বংশ জীৱলোকে জীৱভূত সনাতন, আমি ভগৱানৰ সন্তান, ভগৱানৰ দাস, জীৱ কৃষ্ণ নিত্য দাস, এই বিশ্বাস কৰিলেতো আৰু দুখ নাই। যিদিনাখন মই মানি ল'ম যে মই ভগৱানৰ দাস, ভগৱানে আমাক সৃষ্টি কৰিছে তাৰ সেৱা কৰিবৰ কাৰণে, সেইদিনাখন মানিম মোৰ সৃষ্টিৰ ৰহস্য, তেতিয়া ভাগৱত কথা উপলব্ধি কৰিব পাৰিম। তেতিয়াহ'লে ভগৱানেই সৃষ্টিকৰ্তা, ভগৱানেই পালনকৰ্তা, তেওঁ যেতিয়া আমাক ইয়াৰ জগতৰ পৰা লৈ যাব, তেওঁৱে আমাক লৈ যাব, তেওঁৱে ধ্বংসকৰ্তা আমাৰ। যিমান দিন আমাক আছে তেতিয়াহ'লে আমাৰ তাৰ নিৰ্দেশ পালন কৰাই আমাৰ কৰ্তব্য, কাৰণ তেওঁ সৃষ্টি কৰিছে আমাক কেলে পালন কৰি আছে, তাৰ সেৱা কৰিবৰ কাৰণে, তেওঁৰ সেৱা কৰিবৰ কাৰণে, হয়নে নহয়? সেই কথাটো যিজনে বুজি পাম আমাৰ জীৱনৰ উদ্দেশ্য কি, সেইদিনাখন তেতিয়াহ'লে আমি ভাগৱত কথা বুজি পাম, ভাগৱতৰ ৰহস্য, ভাগৱতৰ ৰস আস্বাদন, নিগমক কল্পতৰু, যিটো আমি ইয়াৰ পিছতে যাম, সেই যে অমৃত আস্বাদন তেতিয়াই কৰিব পাৰিম যেতিয়া আমি এই মনটোক ধ্যানত লগাম। কি ধ্যানত লগাম? যে ভগৱানেই সৃষ্টিকৰ্তা আছে। যদি মানিব পৰা নাই, বিচাৰ কৰি থাকক, ধ্যান লগাই থাকক, মোৰ মন যদি স্থিৰ হৈ যায় তেতিয়াহ'লে আপুনি মানিব, আৰু যেতিয়ালৈকে মানিব পৰা নাই তেতিয়ালৈকে মন স্থিৰ নহয়। মন স্থিৰ হ'লেহে জানিব পাৰে এইখিনি যে ভগৱানেই সৃষ্টিকৰ্তা, ভগৱান, সেইকাৰণে ধ্যান লগাই থাকক। হয় পায় ভগৱানেই সৃষ্টি, তো এইটো এনেকুৱা কাৰণ, ভগৱানেই সৃষ্টিকৰ্তা, ভগৱানেই পালন কৰিছে, ভগৱানেই ধ্বংসকৰ্তা, কোনো কাকো মাৰিব নোৱাৰে, তেওঁৰ ইচ্ছাতেই জগতখন চলিছে, সৃষ্টি হয়, আৰু হি ইজ দি, তেওঁৱেই সেই যে গড, GOD গড। সেইটো যদি যিদিন অনুভৱ কৰিলোঁ তেতিয়াহ'লে জন্মাদস্য যত, সেইটো বুজি পালোঁ। তেতিয়াহ'লে জন্মাদস্য যত মানে এইটো বুজি পালোঁ, তেতিয়াহ'লে বহুতেই বুজি পাই গ'লোঁ। তেতিয়াহ'লে সেইটোৱে বুজা নাই এতিয়ালৈকে আমি, প্ৰথম ভাগৱতৰ প্ৰথম শব্দটোৱে বুজা নাই মই আজিলৈ কৈ দিলোঁ। তেওঁৱেই সৃষ্টিকৰ্তা, তেওঁ পালন, কওঁহে আমি এই ভগৱানেই সৃষ্টিকৰ্তা, তেতিয়াহ'লে ল'ৰাটো তেতিয়াহ'লে কাৰ? এইটোতো তুমি সৃষ্টিকৰ্তা বুলি ভাবি আছা যে, নে তুমি পালনকৰ্তা? কোনটো তুমি? না তুমি সৃষ্টিকৰ্তা, না পালনকৰ্তা, ধ্বংস, কোনটোৱে নহয় তেতিয়াহ'লে। দি নিদিয়া কেলৈ ল'ৰাটোক? তেতিয়াহ'লে 11 বছৰহে তোমাৰ ওচৰত থাকিবলৈ দিছিলে, তাৰপিছত ভগৱানে হাত দি দিব লাগে নহয়। জ্ঞানটো দি দিয়া কমচে কম, তুমি যে ভগৱানৰ ভক্ত, তুমি ভগৱানৰ দাস, সেইটো শিকাই দিলোঁ নে নিশিকালোঁ? সেইটোতো নাই শিকোৱা মিলে আজিলৈকে। যেনেকৈ ছোৱালীজনী ডাঙৰ হোৱাৰ পিছত এঘৰলৈ উলিয়াই দিবলৈ, সেইটোতো কৈ দিয়া হয়, বা সেইটো জানেও যে ছোৱালীজনী ডাঙৰ হ'লে এঘৰলৈ ওলাই দিব, হয়নে নহয়? সেইটো তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীয়ে শিকালোঁ জানো? নাই শিকোৱা। সেইখিনি যদি যেতিয়ালৈকে আমি নিশিকোঁ তেতিয়াহ'লে ভাগৱত কথা আমি বুজিব নোৱাৰিম। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। এইখিনি আজিলৈকে ক'লোঁ, তো কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। হৰে কৃষ্ণ। জয় জগত গুৰু শিল প্ৰভুপাদ কি জয়।